फ्रेंड्स এনেকুৱা ধৰণৰ সফট ক্ৰিমি আৰু মজেদাৰ গ্ৰেভি আপোনালোকে একবাৰ জৰুৰ বনাওক। হেল্ল' ফ্ৰেন্ডছ, এয়া মই আজি পনীৰৰ ৰেচিপি বনাম। ক্ৰিমি পনীৰ লৈছোঁ মই 1 পেকেট, আমুলৰ পনীৰ, আৰু এয়া কাজু বাদাম লৈছোঁ মই আধা বাটি। পিঁয়াজ মই অলপ বেছিকৈ লৈছোঁ কাৰণ এই গ্ৰেভিখনত পিঁয়াজ লাগে, বহুত লাগে। আৰু আদা নহৰু লৈছোঁ মই। এইখিনি মই এতিয়া এখন পেন লৈছোঁ, গৰম হ'বলৈ দিছোঁ। ইয়াতে মই বাটাৰ দিছোঁ, ডাঙৰ 4 ভাগৰ 1 ভাগ দিছোঁ বাটাৰ। এয়া মই পিঁয়াজ আৰু আদা নহৰুখিনি ইয়াতে মই ভুনি ল'ম ভালকৈ। কাজু বাদামখিনিও দি দিছোঁ, তেজপাত 2টা দিছোঁ। এইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। ইয়াতে মই নিমখ দিছোঁ, নিমখখিনি দি ভালদৰে লৰাই মই পিঁয়াজখিনি ভুনি ল'লোঁ। ইয়াতে অলপ মই পানী দি এতিয়া ঢাকনি মাৰি দিম যাতে পিঁয়াজখিনি আৰু বাকী বস্তুখিনি ভালদৰে সিজে। ঢাকনি মাৰি দিছোঁ, অলপ সময় মই সিজিবলৈ হ'বলৈ দিম। এয়া আমাৰ গোটেইখিনি বস্তু সিজি গৈছে, পানীখিনিও নাইকিয়া হৈছে। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম। গেছ অফ কৰি দিছোঁ। মিক্সাৰ জাৰ এটাত মই লৈছোঁ গোটেইখিনি। এইখিনি মই পেষ্ট বনাই ল'ম ভালদৰে মিহিন কৰি। ফ্ৰেন্ডছ, এয়া চাওক কি ধুনীয়া মিহিন হৈছে। এনেকুৱা মিহিন কৰিব লাগিব, ধুনীয়া। এতিয়া মই কেৰাহীত আৰু বাটাৰ দিছোঁ। পেষ্টখিনি মই পিঁয়াজৰ গ্ৰেভিখিনি ঢালি দিছোঁ। ভালদৰে মই এতিয়া ভুনি ল'ম, পিঁয়াজখিনি মজাই ল'ম ধুনীয়াকৈ। এই বাটাৰটো কিন্তু খুব ধুনীয়া গোন্ধ ওলায় বাটাৰ দিলে। এই ইলাচি মই 2টা কুটি দিছোঁ। ইলাচিৰ গোন্ধটো এই তৰকাৰীখনত ধুনীয়া লাগে, ভাল লাগে। আৰু এয়া জিৰা গুড়ি দিছোঁ মই। এয়া পনীৰ মছলা দিছোঁ, এয়া গৰম মছলা দিছোঁ, আৰু মই জালুকৰ গুড়ি দিছোঁ। এইখিনিয়ে মছলা দিছোঁ, বেছি বেলেগ দিব নালাগে। আৰু এইখিনি মই ভালদৰে লৰাই মই ভুনিম গ্ৰেভিখিনি। শুকান জলকীয়া মই 3টা দিছোঁ। মিক্সাৰ জাৰত যিখিনি লাগি আছিল সেইখিনি মই পানীৰে ধুই পানীখিনি দি দিলোঁ ইয়াতে। এতিয়া মই ভালদৰে গ্ৰেভিখিনি সিজিবলৈ হ'বলৈ দিম যাতে পানীটো নাইকিয়া হয় আৰু সিজি ধুনীয়া নিমজ হয়। ইয়াতে মই এতিয়া এই তৰকাৰীখন আপোনালোকে জৰুৰ ট্ৰাই কৰিব। যদি নকৰে তেতিয়াহ'লে আপোনালোকে ভুল কৰিব। এয়া পনীৰ দিলোঁ মই খালি। পনীৰখিনি মই ভালদৰে লৰাই দিছোঁ। ক্ৰীম মই আমুলৰ ক্ৰীম দিছোঁ এবাটি, আৰু আধা বাটি দি দিম। এতিয়া আপোনালোকে ঘৰৰ ক্ৰীমো দিব পাৰে, কিন্তু আমুলৰ ক্ৰীমটো এটা গোন্ধ, ধুনীয়া গোন্ধ আছে। এই ক্ৰীমটো দিলে তৰকাৰীখনো একদম মজা, বেলেগ মজা হয়, ধুনীয়া গোন্ধ হয় ওলায়। শেষত মই এয়া বাটাৰ গৰম কৰি দি দিছোঁ অলপ। আপোনালোকে একবাৰ জৰুৰ ট্ৰাই কৰক এই তৰকাৰীখন। যদি বেয়া লাগে তেতিয়াহ'লে মোক কমেণ্টত গালি দিব পাৰে। এয়া মই বাটিত খাবলৈ উলিয়াইছোঁ, আপোনালোকতো খুৱাব নোৱাৰোঁ।
দেখুৱাইছোঁ। এনেকুৱা ধৰণে বনাই খাওঁ। যদি ভাল লাগে ৰেচিপিটো তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এই ৰেচিপিটো বনাওঁতে মোৰ মুখতেই পানী আহিছে। লাষ্টত মই এটা কথাই ক'ম, মজেদাৰ।